Aku dia mana malu moi lo moi moi jalan bon koskan ku el tu ku सब गोल मुल्को गाय हां mo bisa ladolan pom sama puasa bahagia aku ibadah aku lihat mana malu moi kuat koskan salah itu gue kali ini buat channel lu aduh di baik gimana jadi di channel tenda bangsa lu kok bangun tahu aku naik kalau mana jadi kita boleh mengkelakon এই মুহূৰ্তত মই SDRFৰ সৈতে আহি উপস্থিত হৈছোহি য'ত চিগাংশ আছিলে মানে সপোনবোৰ উটুৱাই নিয়া যি ঘৰখন আছিলে বলিন শইকীয়াৰ সেই ঘৰখন মই ওচৰৰ পৰা দেখুৱাব বিচাৰিছোঁ এইটো হৈছে বলিন শইকীয়াৰ বাসগৃহ আমি কিছু দূৰৰ পৰা দেখুৱাব বিচাৰিছোঁ বলিন শইকীয়াৰ বাসগৃহ এইটো আৰু কালান্তক ৰূপ ভয়াৱহ ৰূপ ব্ৰহ্মপুত্ৰ নদীৰ আৰু বিপদসীমাৰ ওপৰেৰে বৈ থকা ব্ৰহ্মপুত্ৰ নদীয়ে কালি সন্ধিয়া যেতিয়া মথাউৰি ছিগিছিলে তেতিয়া হাহাকাৰ পৰিৱেশৰ সৃষ্টি হৈছিলে এই পৰিয়ালকেইটাৰ মাজত আৰু কোনোমতে 3 বছৰীয়া কেঁচুৱা সন্তানক কোৰাত লৈ কোনোমতে প্ৰাণ ৰক্ষা কৰিছিলে বলিন শইকীয়াৰ পৰিয়ালে আৰু আনটো হৈছে ভাইকন ভেৰুৱাৰ যিখন ঘৰ আছিলে আপোন ঘৰখন ভাইকন ভেৰুৱাৰ কোনো চিন মুকাম নাই এই মুহূৰ্তত কাৰণ ভাইকন ভেৰুৱাৰ ঘৰ ইতিমধ্যে উঠি গৈছে পোহনীয়া জীৱ জন্তুসমূহ ভাইকন ভেৰুৱাৰ উঠি গৈছে আৰু কোনো কাৰণতে তেওঁলোকে নিজৰ যিসমূহ সম্পত্তি আছিলে নিজৰ যিসমূহ পোহনীয়া জীৱ জন্তু আছিলে তেওঁলোকে ৰক্ষা কৰিবলৈ সক্ষম নহ'ল আৰু মই চিগাংশ দেখুৱাব বিচাৰিছোঁ কাৰণ পুলকে দেখুৱাব সোঁহাতেৰে দেখুৱাব বিচাৰিছোঁ সোঁহাতেৰে যি আমাৰ ব্ৰহ্মপুত্ৰৰ যি চিগাংশ আছিলে সেই চিগাংশত এই মুহূৰ্তত ভয়াৱহ ৰূপ লৈছে ব্ৰহ্মপুত্ৰৰ সৈতে আৰু এই মুহূৰ্তত সপোনবোৰ ছিগি থানবান হৈ গ'ল এই পৰিয়ালবোৰৰ যি সপোন আছিলে দীৰ্ঘদিনীয়া তেওঁলোকে কষ্ট কৰি হাজিৰা কৰি দিন হাজিৰা কৰি লোকৰ ঘৰত কাম কৰি তেওঁলোকে দুই এপইচা গোটাই তেওঁলোকে নিজৰ ঘৰখন বনাইছিলে চৰকাৰী যি আৱাসগৃহ আছিলে প্ৰধানমন্ত্ৰী আৱাসগৃহৰ সৈতে তেওঁলোকে নিজৰ পইচাকেইটা খৰচ কৰি যেনে তেনে তেওঁলোকে সপোনৰ ঘৰখন তেওঁলোকে বনাইছিলে কিন্তু সেই সপোনৰ ঘৰখনত থকাটো তেওঁলোকৰ বাবে সম্ভৱ হৈ নুঠিলে পলম কৰি মানে তেওঁলোকৰ সপোনবোৰ তেওঁলোকৰ আপোন ঘৰখন উটুৱাই লৈ গ'ল আৰু এই মুহূৰ্তত মানে ভয়াৱহ ৰূপ লৈছে মাজুলীত এই মুহূৰ্তত আমি সেই স্থানলৈ ৰাওনা হৈছোঁ য'ত এই মুহূৰ্তত প্ৰচণ্ড সোঁত বৈ আছে য'ত প্ৰচণ্ড সোঁতে কেইবাটাও ঘৰ উটুৱাই নিলে বলিন শইকীয়াৰ ঘৰখনৰ সৈতে কেইবাটাও ঘৰ উটুৱাই লৈ গৈছিলে সেই স্থানলৈ এই মুহূৰ্তত SDRFৰ দলটো ৰাওনা হৈছে কাৰণ তাত কোনো লোক এই মুহূৰ্তত আবদ্ধ হৈ আছে নেকি কোন লোক তাত উপস্থিত আছে কোনোবা লোক যদি নিশাৰ ভাগত আবদ্ধ হৈ আছিলে তাৰ সন্ধানত এই মুহূৰ্তত SDRFৰ দলটো ৰাওনা হৈছে আৰু প্ৰচণ্ড সোঁত মাজুলীৰ ভিতৰৰ যি বান পৰিস্থিতি আছিলে সেয়া অৱনতি ঘটিছে মেদিনী আৰু জলপৃষ্ঠ এই মুহূৰ্তত ব্ৰহ্মপুত্ৰত পানী শুকাইছে যদিও বিপদসীমাৰ 90 চেণ্টিমিটাৰ ওপৰেৰে বৈ আছে আৰু তাৰ বিপৰীতে আজিও মাজুলী বহিৰ্জগতৰ সৈতে যোগাযোগ বিচ্ছিন্ন হৈ আছে নিমাতী ঘাট আৰু অফলামুখ দুয়োটা ফেৰীঘাটৰ ফেৰীঘাট বন্ধ আমি এই মুহূৰ্তত SDRFৰ দলটোৰ সৈতে ৰাওনা হৈছোঁ আৰু প্ৰচণ্ড সোঁত আমি কোনফালে যাম বিশাল জলৰাশি প্ৰচণ্ড সোঁত যিখন নাও আছিলে SDRFৰ নাও সেইখন এই মুহূৰ্তত প্ৰচণ্ড সোঁতত আগুৱাব পৰা নাই কিন্তু বলিন শইকীয়াৰ বাসগৃহ যি জৰাজীৰ্ণ ৰূপ যিকোনো মুহূৰ্তত বলিন শইকীয়াৰ বাসগৃহৰ যি অৱশিষ্ট অংশ আছে সেই অৱশিষ্ট অংশ ভয়াৱহ নদীৰ যি সোঁত আছিলে সেই সোঁতত জাহ যাব পাৰে আৰু পৰিৱেশ দেখুৱাইছে কেমেৰাখন পুলকে পোনপটীয়া সম্প্ৰচাৰ যোগে মেদিনী আমি এই পৰিৱেশ দেখুৱাইছোঁ কিছু আগলৈ যাবলৈ চেষ্টা কৰিছে SDRFৰ দলটো কিন্তু এই মুহূৰ্তত তেওঁলোক আগলৈ যাবলৈ চেষ্টা কৰিছে যদিও কিন্তু সফল হ'ব পৰা নাই যথেষ্ট পানীৰ সোঁত আছে পানীৰ সোঁতৰ বাবে তেওঁলোক এই মুহূৰ্তত উলিয়াব পৰা নাই আৰু এই মুহূৰ্তত আমি কিছু দূৰেদি কিছু আগেদি আমি যাবলৈ চেষ্টা কৰিম প্ৰচণ্ড সোঁত আছে তাৰ মাজত আমি যাবলৈ চেষ্টা কৰিম SDRFৰ নাও ৰাওনা হৈছে এই মুহূৰ্তত বেতনিৰ মাজেৰে এই মুহূৰ্তত SDRFৰ দল ৰাওনা হৈছে আমি কিছু ভিতৰৰ দৃশ্য দেখুৱাবলৈ এই মুহূৰ্তত সক্ষম হ'ম কেমেৰাখন পুলত যাব SDRFৰ দল ৰাওনা হৈছে তেওঁ হয়তো আমি ভিতৰলৈ যাবলৈ চেষ্টা কৰিম এইটো ঘৰৰ এফাল ইতিমধ্যে নদীৰ বুকুত জাহ গৈছে এফাল নদীৰ বুকুত জাহ গৈছে আৰু
যি অৱশিষ্ট অংশ আছে সেয়া যিকোনো মুহূৰ্তত জাহ যাব পাৰে। ইতিমধ্যে NDRFৰ দল আহি উপস্থিত হৈছেহি। NDRFৰ দল ইতিমধ্যে আহি উপস্থিত হৈছেহি। অলপ সাৱধানে যাবা। NDRFৰ দল আহি উপস্থিত হৈছে। আমি আগলৈ যাবলৈ চেষ্টা কৰিছোঁ। NDRF খিৰিকীৰে যাব লাগিব অলপ। NDRFৰ দল আহি উপস্থিত হৈছে। যথেষ্ট পানী গভীৰ আছে, পানীৰ গভীৰতা যথেষ্ট বেছি। এই মুহূৰ্তত মই পৰিৱেশ দেখুৱাইছোঁ। ভয়াৱহ পৰিস্থিতি মাজুলীৰ কাকৰিকটা চিলাকলা অঞ্চলত এই মুহূৰ্তত ভয়াৱহ পৰিস্থিতি। এই পৰিৱেশ মই দেখুৱাইছোঁ, ভয়াৱহ পৰিৱেশ। এয়া হৈছে বলিন শইকীয়াৰ বাসগৃহ। ইয়াতে বলিন শইকীয়াৰ পৰিয়ালৰ সপোন আছিলে। এই টিঙৰ দলত বলিন শইকীয়াৰ পৰিয়ালে সপোন তেওঁলোকে পুহি ৰাখিছিলে, কিন্তু সকলো সপোন তেওঁলোকৰ চাৰখাৰ হৈ গ'ল, নিমিষতে চাৰখাৰ হৈ গ'ল। আৰু এই মুহূৰ্তত পৰিৱেশ মই দেখুৱাইছোঁ। কিছু আগলৈ আহিবলৈ আমি চেষ্টা কৰিম। এয়া হৈছে বাসগৃহ। ইয়াত মই বিচনাখন দেখিছোঁ। বলিন শইকীয়াৰ ঘৰৰ যি বিচনা আছিলে সেই বিচনাখন মই এই মুহূৰ্তত দেখিছোঁ। আৰু আমি ভিতৰৰ পৰিৱেশ দেখুৱাবলৈ চেষ্টা কৰিম। SDRFৰ দলে আমাক সহায় কৰি এই মুহূৰ্তত লৈ আহিছে। তেওঁলোকক পুলক আহিবলৈ এই মুহূৰ্তত মই কেমেৰা ধৰি দিছোঁ। আপুনি ভিতৰলৈ সোমাই আহিব, আহিব পাৰিব। ভয়াৱহ পৰিস্থিতি, ভিতৰৰ পৰিস্থিতি মই দেখুৱাবলৈ চেষ্টা কৰিম। ভয়াৱহ পৰিস্থিতি। আৰু এই মুহূৰ্তত SDRFৰ দল NDRFৰ দলে অভিযান তেওঁলোকে আৰম্ভ কৰিছে। আৰু এইটো ঘৰৰ যিটো ঘৰ আছিলে সেই ঘৰটো হৈছে বলিন শইকীয়াৰ ঘৰ। যিটো বলিন শইকীয়াৰ ঘৰ এই মুহূৰ্তত আমি দেখুৱাম। বলিন শইকীয়াৰ ঘৰৰ পৰিৱেশ এয়া। ভয়াৱহ পৰিৱেশ, ভয়াৱহ পৰিস্থিতি। যিকোনো মুহূৰ্তত এই ঘৰটো নদীৰ বুকুত জাহ যাব পাৰে। এয়া চাওক, এয়াই হৈছে বলিন শইকীয়াৰ ঘৰটো। বলিন শইকীয়াৰ ঘৰৰ যিটো কুকুৰ আছিলে কুকুৰটোৱে থাকি গৈছে। ভয়াৱহ পৰিস্থিতি। নিউজ লাইভত এয়া এক্সক্লুচিভ দৃশ্য মেদিনী। এইটো হৈছে বলিন শইকীয়াৰ ঘৰ। ইয়াতে তেওঁলোকে দিন হাজিৰা কৰি বলিন শইকীয়াৰ নিজৰ ঘৰটো তেওঁলোকে ইয়াত সাজিছিলে, কিন্তু এই মুহূৰ্তত যিকোনো মুহূৰ্ততে ঘৰটো নদীৰ বুকুত জাহ যাব পাৰে। আৰু এয়া ব্ৰহ্মপুত্ৰ সোমাই আহিছে আমাৰ পোনে পোনে। ভয়াৱহ ৰূপ, ব্ৰহ্মপুত্ৰ নদী সোমাই আহিছে পোনে পোনে। আৰু বলিন শইকীয়াৰ ঘৰত এই মুহূৰ্তত ঘৰৰ ভিতৰত কি কি সামগ্ৰী আছে, কি কি সামগ্ৰী নাই, সেয়া তেওঁলোকে এই মুহূৰ্তত চোৱাৰ চেষ্টা কৰিছে। পথৰ পৰা দূৰণি যিসমূহ লোক আবদ্ধ হৈ আছে, পৰিয়ালৰ লোক আবদ্ধ হৈ আছে, পৰিয়ালৰ লোকে কিছু তেওঁলোকে ইংগিত দি আছে। ভিতৰত কিবা আছে বুলি তেওঁলোকে পৰিয়ালৰ লোকে ইংগিত দি আছে, কিন্তু আমি শুনিব পৰা নাই। দাদা কি আছে ইয়াত? কি আছে আপোনালোকৰ? কি আছে? কোনফালে আছে? পিছফালে, পিছফালে। মই দেখুৱাইছোঁ ভয়াৱহ পৰিস্থিতি, ভয়াৱহ পৰিস্থিতি মাজুলীৰ। এইখনেই ব্ৰহ্মপুত্ৰ নদী। কেনেকৈ পুলকে পোনে পোনে দেখুৱাব। এইখনেই হৈছে ব্ৰহ্মপুত্ৰ নদী। ইয়াৰ পৰা 200 মিটাৰ দূৰত্বত ব্ৰহ্মপুত্ৰ নদী, য'ত কমলাবাৰী ঘাট আপোনালোকে নাম শুনিছে, কমলাবাৰী ঘাটৰ নাম শুনিছে। কমলাবাৰী ফেৰীঘাটৰ পৰা ঠিক সমীপতেই, প্ৰায় 3 কিলোমিটাৰ সমীপতে এই মথাউৰি ছিগিছে। আৰু ব্ৰহ্মপুত্ৰ নদীখন ইয়াৰ পৰা 200 মিটাৰ দূৰত্বত ব্ৰহ্মপুত্ৰ নদীখন আছে। আৰু নদীখন যথেষ্ট ইয়ালৈ পোনে পোনে সোমাই আহিছে, বিশাল জলৰাশি সোমাই আহিছে। আৰু এই ঘৰটো এই মুহূৰ্তত যিখিনি বাকী থকা অংশ আছিলে সেই বাকী থকা অংশখিনি যিকোনো মুহূৰ্তত জাহ যাব পাৰে। আমি এক্সক্লুচিভ দৃশ্য দেখুৱাইছোঁ। এয়া বলিন শইকীয়াৰ বাসগৃহৰ পৰিৱেশ। এয়া চাওক, সোণেৰে সজোৱা পজা তেওঁলোকৰ নিমিষতে উটি ভাঁহি গুচি গ'ল। আৰু যথেষ্ট তেওঁলোকৰ কষ্ট কৰি দিন হাজিৰা কৰি পৰিয়ালটোৱে, লোকৰ ঘৰত কাম কৰি পৰিয়ালটোৱে তেওঁলোকে এই ঘৰখন বনাইছিলে। সপোনৰ ঘৰখন এয়া সম্পূৰ্ণ কৰিবলৈ নাপালে, তেওঁলোকে প্লাষ্টাৰ মাৰিবলৈ নাপালে ৱালত, কিন্তু নিমিষতে সপোনৰ ঘৰখন ভাগি চিগি চুৰমাৰ হৈ গ'ল। আৰু এই মুহূৰ্তত সপোনৰ ঘৰৰ তলেদি, সপোনৰ আপোন ঘৰখনৰ মাজেদি এই মুহূৰ্তত ব্ৰহ্মপুত্ৰৰ প্ৰচণ্ড সোঁত, প্ৰবাল সোঁত, আৰু যাৰ বাবে এই মুহূৰ্তত নিমিষতে চাৰখাৰ হৈ যোৱা ঘৰখনৰ পৰিয়ালসমূহে এই মুহূৰ্তত লোকৰ ঘৰত আশ্ৰয় লৈছে। সকলো হেৰুৱাইছে, ঘৰ হেৰুৱাইছে, বাৰী হেৰুৱাইছে, সৰ্বস্ব হেৰুৱাইছে, কেৱল বাচি আছে তেওঁলোকৰ জীৱনটো। আৰু এই মুহূৰ্তত মই যদি আগৰ পৰিৱেশ যদি মই দেখুৱাব বিচাৰোঁ, তেন্তে মই দেখুৱাব বিচাৰিম যে তেওঁলোকৰ যি বিচনাপত্ৰ আছিলে, আচবাব আছিলে, সকলো আচবাব বিচনাপত্ৰ ইতিমধ্যে নদীৰ বুকুত জাহ গৈছে। আৰু মই আগফালেদি কিছু সামগ্ৰী দেখুৱাব বিচাৰিম। ইয়াৰ যিখন তেওঁলোকৰ মটৰচাইকেল আছিলে, মটৰচাইকেলখন ইয়াৰ পৰা তেওঁলোকে লৈ যাবলৈ সক্ষম হৈছে, কিন্তু বাকী যিখিনি তেওঁলোকৰ অৱশিষ্ট কাপোৰ আছিলে, তেওঁলোকৰ খাদ্য সামগ্ৰী, তেওঁলোকৰ অত্যাৱশ্যকীয় সামগ্ৰী, নথি পত্ৰ আছিলে, তেওঁলোকৰ পঢ়া শুনাৰ যি ছাত্ৰ ছাত্ৰীৰ চাৰ্টিফিকেট আছিলে, সকলো নথি পত্ৰ ইতিমধ্যে নদীৰ বুকুত জাহ গৈছে। আৰু এই মুহূৰ্তত মই SDRFৰ দলে কিছু সামগ্ৰী উদ্ধাৰ কৰিছে। মই ভিতৰৰ পৰিৱেশ মই দেখুৱাব বিচাৰিছোঁ। ঘৰটো যাওঁ অৱস্থা, তাৰ মাজত এই মুহূৰ্তত যিকোনো মুহূৰ্তত ঘৰটো জাহ যাব পাৰে। আৰু SDRFৰ দলে এই মুহূৰ্তত এই সামগ্ৰীখিনি উদ্ধাৰ কৰিছে।
ঘৰৰ অৱশিষ্ট কিছু সামগ্ৰী SDRF দলে উদ্ধাৰ কৰিছে। এইখিনি হৈছে SDRF দলে উদ্ধাৰ কৰা সামগ্ৰী। মই আগৰ পৰিৱেশ কিছু দেখুৱাম। এইটো হৈছে আগৰ পৰিৱেশ। এইখনো দাদা এইখন লৈ যাব আপুনি, এইখনো লৈ যাব। কিছু পৰিৱেশ আমি দেখুৱাবলৈ চেষ্টা কৰিছোঁ। এয়াই হৈছে আন এটা পৰিয়ালৰ বাসগৃহ মই দেখুৱাব বিচাৰিছোঁ। ইয়াত মই পৰিৱেশ গডৰেজ আছে, ভিতৰত তেওঁলোকৰ গডৰেজ আছে, বিচনা আছে। দাদা গডৰেজ আনিব, গডৰেজ আনিব। গডৰেজ আছে, বিচনা আছে। এয়া তেওঁলোকৰ সম্পূৰ্ণ যিসমূহ সামগ্ৰী আছিলে সেইসমূহ সামগ্ৰী, য'ত এই মুহূৰ্তত তেওঁলোকৰ সপোন ধূলিসাৎ হৈছে। সপোনৰ ঘৰখন ইতিমধ্যে হেৰাই গৈছে। আৰু ইয়াত এই ব্ৰহ্মপুত্ৰই এই মুহূৰ্তত কেৱল হেলমেটটো দেখিবলৈ আমি পাইছোঁ। তেওঁলোকৰ বাইকখন এই মুহূৰ্তত নদীৰ বুকুত জাহ গ'ল নে নদীৰ বুকুত তেওঁলোকে বচাবলৈ সক্ষম হ'ল সেয়া আমি নাজানো। কিন্তু এই মুহূৰ্তত ইয়াত এইসমূহ সামগ্ৰী দেখিছোঁ। ভাত বনোৱা যিসমূহ সামগ্ৰী আছিলে চকী উলিয়াই থৈছিলে, কিন্তু তেওঁলোকে ইয়াৰ পৰা উদ্ধাৰ কৰিবলৈ নাপালে। দিনৰ এইখন চালিৰ দলত কি কি সামগ্ৰী আছে জানিব পৰা নাই। কিন্তু SDRF দল আহিছে, তেওঁলোকে ইয়াত সন্ধান চলাব। কাৰণ এয়া চাওক, SDRF দলে তেওঁলোকৰ সামগ্ৰীখিনি তেওঁলোকে যিমান পাৰে তেওঁলোকৰ সামগ্ৰীখিনি উদ্ধাৰ কৰিব আৰু ইয়াৰ পৰা লৈ যোৱাৰ চেষ্টা কৰিব। কাৰণ যিকোনো মুহূৰ্তত ঘৰটো নদীৰ বুকুত জাহাজ। গতিকে এই মুহূৰ্তত মই পুনৰ জনাব বিচাৰিছোঁ নিউজ লাইভৰ দৰ্শকসকলক যে মাজুলীৰ জুবিনধাৰীৰ যি ছিগা মথাউৰি আছিলে 5টাকৈ পৰিয়ালৰ বাসগৃহ ইতিমধ্যেই তেওঁলোকৰ সম্পূৰ্ণ ঘৰ উটুৱাই লৈ গৈছে। আৰু বাকী যিখিনি পৰিয়ালৰ বাসগৃহ ক্ষতি হৈছে সেই ক্ষয়ক্ষতিৰ পৰিমাণ এই মুহূৰ্তলৈকে জানিব পৰা ৰাওনা হৈছে। আৰু কেইবাটাও দল পৃথকে ৰাওনা হৈছে।